Hello friends, let's crack Assam prospective any exam. Welcome to শিক্ষাৰ জগত। আজি আমি আসাম এণ্ড ইটছ পিপুলছৰ পাৰ্ট 3ত আসাম হিষ্ট্ৰীৰ অনলাইন মক টেষ্ট সলভ কৰিম, য'ত নেকি আমি 20টা কুৱেশ্যন সলভ কৰিম। এনেকৈ আপোনালোকেও যিকোনো ইনষ্টিটিউশ্যনৰ পৰা অনলাইন মক টেষ্ট দিব পাৰে। অনলাইন মক টেষ্ট যদি দিয়ে তেতিয়াহ'লে আপোনালোকৰ কুৱেশ্যন সলভ কৰাৰ এবিলিটিটো বাঢ়ি যাব। চ' আমি পলম নকৰাকৈ কুৱেশ্যন সলভ কৰাটো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। Question number 1. Provincial self-autonomy was introduced to Assam in the year কেতিয়া অসমত প্ৰাদেশিক স্বায়ত্ত শাসন প্ৰৱৰ্তন কৰা হয়? কাৰেক্ট এনচাৰটো কি হ'ব চাওকচোন। 1941, 1935, 1940, 1937। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি 1935। নেক্সট কুৱেশ্যন চাওঁ। হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট লিডাৰ ফ্ৰম আছাম টু বি ইলেক্টেড টু দ্য কংগ্ৰেছ ৱৰ্কিং কমিটি? তলত উল্লেখ কৰা কেইজনৰ ভিতৰত কোনজন অসমৰ পৰা কংগ্ৰেছ কাৰ্যকৰী সমিতিলৈ নিৰ্বাচিত হোৱা প্ৰথমজন নেতা? ভোলানাথ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, তৰুণৰাম ফুকন, কুলধৰ চলিহা। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন চাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? বিমলা প্ৰসাদ চলিহা, কুলধৰ চলিহা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? বি কুলধৰ চলিহা। নেক্সট কুৱেশ্যন চাওঁ। হু ৱাজ এ মিনিষ্টাৰ অফ আছাম আণ্ডাৰ দ্য ডায়েৰকি ছিষ্টেম? ডায়েৰকি ব্যৱস্থাৰ অধীনত অসমৰ মন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ফখৰুদ্দিন আলী আহমেদ, প্ৰমোদ চন্দ্ৰ দত্ত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি প্ৰমোদ চন্দ্ৰ দত্ত। নেক্সট কুৱেশ্যন চাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ দ্য আছাম এছ'চিয়েশ্যন? অসম সন্থাৰ প্ৰথম সম্পাদক কোন আছিল? ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, মানিক চন্দ্ৰ বৰুৱা, গোপীনাথ বৰদলৈ, জগন্নাথ বৰুৱা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মানিক চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন চাওঁ। হুইচ অফ দ্য ফলোয়িং মাৰ্ক দ্য ডাউন অফ ৰোমাণ্টিচিজিম ইন আছামিজ লিটাৰেচাৰ? তলৰ কোনটোৱে অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ আৰম্ভণি কৰিছিল? গৰিয়চী, প্ৰান্তিক, অৰুণোদয়, জোনাকী। এইটো নিচেই সহজ প্ৰশ্ন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জোনাকী। নেক্সট কুৱেশ্যন চাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু জইন দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং দি ছেকেণ্ড ছেশ্যন হেল্ড ইন 1886? 1886 চনত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিল? দেৱীচৰণ বৰুৱা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্যন চাওঁ। ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট ডিক্সনেৰী ইন দি আছামিজ লেংগুৱেজ ৱাজ পাব্লিছড? কোন বছৰত অসমীয়া ভাষাৰ প্ৰথম অভিধান প্ৰকাশ হয়? 1867, 1903, 1901, 1861। বি আৰু চিটো হ'ব নোৱাৰে। 1900 শতাব্দীত এইটো হোৱা নাছিল। 1800 শতাব্দীতে এইটো পাব্লিছ হৈছিল। সেইকাৰণে এ আৰু ডিত হ'ব কাৰেক্ট এনচাৰ। কাৰেক্ট এনচাৰটো কি হ'ব আপোনালোকে ভাবি চাওকচোন। কাৰেক্ট এনচাৰটো হ'ব 1867। এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাওঁ। হুইচ ওৱান অফ দ্য ফলোয়িং চাইটছ আৰ লিংক টু দ্য চিপাই মিউটিনি? তলৰ কোনটো চাইট চিপাই বিদ্ৰোহৰ সৈতে জড়িত? নৰ্থ ব্ৰুক গেট, মদন কামদেৱ, মেলাগড় ৰুইন্স, চুৰীয়া পাহাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ নৰ্থ ব্ৰুক গ্ৰেট। এইটো এজন মানুহৰ নাম। লৰ্ড নৰ্থ ব্ৰুক বুলি এজন ব্যক্তি আছিল ব্ৰিটিছৰ। তেওঁ 1874 অসমলৈ আহিছিল। সেইকাৰণে গুৱাহাটীত তেওঁৰ নামত এটা গেট বনোৱা হৈছিল তেওঁক স্বাগত কৰিবৰ কাৰণে, আৰু সেইটো গেটটোক গেটৱে অফ আছাম বুলিও জনা যায়। নেক্সট কুৱেশ্যন চাওঁ। দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন দি ইয়াৰ? কেতিয়া প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ হৈছিল? 1846, 1872, 1836, 1882। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1846। নেক্সট কুৱেশ্যন চাওঁ। হুইচ ওৱান ইজ দ্য অনলি আছামিজ হু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন দি ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড এট লণ্ডন ইন 1930? 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা গোল টেবুল সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া কোন আছিল? তৰুণৰাম ফুকন, চন্দ্ৰধৰ বৰুৱা, কৃষ্ণনাথ শৰ্মা, গোপীনাথ বৰদলৈ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যন চাওঁ। হু ৱাজ দ্য চিফ প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম? অসমৰ স্বৰাজ পাৰ্টিৰ মুখ্য সভাপতি কোন আছিল? লীলাধৰ বৰুৱা, তৰুণৰাম ফুকন, মানিক চন্দ্ৰ বৰুৱা, চন্দ্ৰধৰ বৰুৱা। ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব? কাৰেক্ট এনচাৰ হ'ব তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন চাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট অফ দ্য আছাম প্ৰদেশ কংগ্ৰেছ কমিটি? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম নিৰ্বাচিত সভাপতি কোন আছিল? ছবিলাল উপাধ্যায়, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, বিমলা প্ৰসাদ চলিহা। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ছবিলাল উপাধ্যায়। নেক্সট কুৱেশ্যন চাওঁ। দ্য হেডকোৱাৰ্টাৰ অফ আছাম সাহিত্য সভা ইজ ছিটুৱেটেড? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত শিৱসাগৰ, যোৰহাট, গুৱাহাটী, তিনিচুকীয়া। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি যোৰহাট। নেক্সট কুৱেশ্যন চাওঁ। হুৱেৰ ডিড দ্য ফাৰ্ষ্ট ছেশ্যন অফ দ্য আছাম এছ'চিয়েশ্যন হোল্ড? অসম সন্থাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? গুৱাহাটী, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট। নিচেই সহজ প্ৰশ্ন। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন চাওঁ। ইন হুইচ অফ দ্য ফলোয়িং ইয়েৰ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা ৱাজ ফৰ্মড? অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? 1887, 1889, 1888, 1886। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি 1888। নেক্সট কুৱেশ্যনটো চাওঁ। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট পলিটিকেল এছ'চিয়েশ্যন অফ কলনিয়েল আছাম? তলৰ কোনটো ঔপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠন? ইয়াৰ সৰ্বজনিক সভা অফ যোৰহাট, আছাম ছাত্ৰ সন্মিলন, ফুলগুৰি ধাবা, নন অফ দিছ এবভ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ সৰ্বজনিক সভা অফ যোৰহাট। নেক্সট কুৱেশ্যন চাওঁ।
দ্য ফাৰ্ষ্ট অইল ৱেল ইন এছিয়া ৱাজ ড্ৰিল এট এছিয়াৰ প্ৰথমটো তেল কূপ ক'ত খনন কৰা হৈছিল নাহৰকটীয়া ডিগবৈ লকৱা গেলেকী কাৰেক্ট এনচাৰটো হ'ব বি ডিগবৈ কেতিয়া খনন কৰা হৈছিল আপোনালোকে ক'বচোন কমেণ্টছত মোক জনাবচোন ডেটটো নেক্সট কুৱেশ্যন চাওঁ হু ৱাজ হেংড পাব্লিচি উইথ মণিৰাম দেৱানৰ সৈতে কাক ৰাজহুৱাভাৱে ফাঁচি দিয়া হৈছিল এইটো কাৰেক্ট এনচাৰটো কোনটো হ'ব দুতিৰাম বৰুৱা পিয়লি ফুকন পিয়লি বৰুৱা নন অফ দিছ এবভ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি পিয়লি বৰুৱা আৰু এইটো 1858 চনত দিয়া হৈছিল ইয়াত পিয়লি বৰুৱা আৰু পিয়লি ফুকন কনফিউজিং আছে অপশ্যন সেইকাৰণে পিয়লি বৰুৱাটো কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো চাওঁ হুৱেন ৱাজ দ্য ৰিজন অফ মটক এণ্ড সদিয়া এনেক্সড বাই দ্য ব্ৰিটিছ মটক আৰু সদিয়া অঞ্চলটো কেতিয়া ইংৰাজে নিজৰ অধীনলৈ আনিছিল 1828 1839 1842 1826 ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1842 ফ্ৰেণ্ডছ এনেকৈ আমি 20 কুৱেশ্যন সলভ কৰিলোঁ আৰু 20 ভিতৰত 20টা কুৱেশ্যনে আমাৰ কাৰেক্ট হৈছে এনেকৈ আপোনালোকে অনলাইন মক টেষ্ট সলভ কৰিলে আপোনালোকৰ কুৱেশ্যন সলভ কৰাৰ এবিলিটিটো বাঢ়ি যাব চ' মই ভাবোঁ আপোনালোকে এনেকৈ মক টেষ্ট যিকোনো ইনষ্টিটিউশ্যনৰ পৰা লৈ সলভ কৰিবলৈ আৰম্ভ কৰি দিয়ক থেংক ইউ ফৰ ৱাচিং ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব